মিনিস্ট্রি আমাদের পাঠালে শেষ কি বারে বারে টিভি চাইবার শেষ হল লিখে শেষ হল এই শেষ হল এনেকে কি মানুহটো পাঁচশ আছে না ভাবি আছো কি টিভি চাইবার শেষ হল সেই মানুহটো ধ্যান দিয়া নাছিল যে কি কৈ আছে কি কোৱা ন চাকি ইমান দেৰি হৈছে টোপনি লাগি যায় বয়সীয়া ন মানুহটো আগৰ চাগে টোপনি মাৰি আছে তাৰে ওচৰত এজন ঠিক তাৰে ওচৰত কি কৈ আছে এজন টিচাৰে আমাক কৈছে শিক্ষকটো কৈছে যে কিমান বাক্য কোৱা যায় ঈশ্বৰৰ হলেও যি দিনবোৰ আগ গৈ আছে নহয় গস্পেল নুশুনা মানুহৰ সংখ্যাটো বাঢ়ি গৈ আছে বুলি কৈছে কম হোৱা নাই আমি যিমানো কাম কৰিছো সংখ্যাটো বাঢ়ি গৈ আছে নুশুনা মানুহ সেই মানুহটোৰ মাজত বোলে আমেন আমেন কি উল্টা জানা আমেন কৰিছে ঈশ্বৰৰ কথাবোৰ নুশুনিলে আমি বহুত মেষ্টা হৈ যায় ন কিবা কিবি ইমান ধুনীয়া বাক্য আছিলে শুনিবলৈ ন যি অদ্ভুত কাম কৰে মোৰ 1 মাহ 2 মাহ হৈ গ'ল মই কিছুমান বিষয়ৰ ওপৰত মই দিনে ৰাতি ভাবি থকা যায় দিনে ৰাতি তাৰপিছত মই বাক্যত চাগে 2-3 বাৰ আৰু এবাৰ কৈছোঁ ন যে God is closer to the broken hearted people যেতিয়া আপোনাৰ মনটো ভাঙি গৈছে নহয় ঈশ্বৰ তেতিয়াই আছে ভাল দিনত নাই নাথাকা নহয় কিন্তু আপোনালোকে ঈশ্বৰ পাব ঈশ্বৰ তাতে যাই কিনে মৃত্যুৰ ওপৰত বাক্য দিলে যে আপোনাৰ যে মনটো দুৰ্বল আছে কিবা হোৱা নাই ন তেতিয়াহে ঈশ্বৰ আছে আৰু ঈশ্বৰ কিমান ধুনীয়াকৈ কাম কৰে তেতিয়া যদি আপুনি এটা শুনিব পাৰে ন তে বিলাপ গীত লেমেন্টেশ্যনৰ ওপৰত বাক্য দিছে এষ্টাৰৰ ওপৰত গোটেই বাক্যবিলাক তাৰ ওপৰত দিছে এই তাৰে মাজত মই ক'ব বিচাৰিম এই মিনিষ্ট্ৰীৰ বাবে ন অলপ প্ৰাৰ্থনা ৰিকুৱেষ্ট কৰিব দিছে সেইকাৰণে তাৰ মিনিষ্ট্ৰীৰ ক'ব দিম মিনিষ্ট্ৰীৰ নাম হয় DBI দিল্লী বাইবেল ইনষ্টিটিউট ন এই মিনিষ্ট্ৰী চাব কিছুমান অদ্ভুত কথা আছে কিছুমান ভালকে শুনিব 70 বছৰ হৈ গ'ল তেওঁবিলাকৰ ঈশ্বৰৰ মিনিষ্ট্ৰী আৰম্ভ কৰা বাহিৰৰ পৰা আহিছিলে ৰবাৰ্ট ডফ বুলি এজন মানুহ বিহাৰত আহিছে কিন্তু কামটো নহ'ল আৰু দিল্লীত আহিলে দিল্লীৰ পৰা যে আৰম্ভ হ'ল এতিয়া 70 বছৰ হৈ গ'ল আৰু এনেকুৱা জাগা সিহঁতৰ বস্তুবোৰ আছে নহয় সিহঁতৰ চেণ্টাৰবিলাক আছে যেনে ছত্তীশগড় এতিয়া ইণ্ডিয়াত প্ৰেজেণ্টলি চবতকৈ বেছি খ্ৰীষ্টিয়ান গাঁৱক শাস্তি দিয়া জেগাটো ছত্তীশগড় তাতকৈ ওপৰত কথা নাই চবতকৈ বেছি ছত্তীশগড় হয় ন হায়দৰাবাদ লক্ষ্ণৌ ইউপি সব এনেকুৱা জেগাত চণ্ডীগড় সব জেগাত আছে এনেকুৱা বিভিন্ন জেগাত এনে নিজৰ মিনিষ্ট্ৰীবিলাক কৰি দিছে 70 বছৰৰ মিনিষ্ট্ৰী যেতিয়া মিনিষ্ট্ৰী কৈ আছিলে যে আমাৰ মিনিষ্ট্ৰী এনেকুৱা শুনি থাকা বিৰাট অদ্ভুত লাগে কাৰণ 70 বছৰ আগতে কিমান 25 নে 30 বছৰ আগতে কিছুমান বস্তু লিখিছিলে যে আমি আহা 30 বছৰত এনেকুৱা কৰিব লাগিব ঠিক তেনেকৈ হৈছে কণ্ডিশ্যন ঠিক তেনেকৈ ভিজন চাইছিলে যে এনেকৈ হ'ব বুলি কিনে আৰু এই 30 বছৰ পিছত মিনিষ্ট্ৰীটো গোটেই 70 বছৰ হৈছে আৰু ভিজন চোৱাৰ 30 বছৰ হৈছে আমি দৰ্শন পাইছিলে কৈছে যে এনেকৈ আমি কৰিব লাগিব ইমান জেগাত আমাৰ গীৰ্জা স্থাপিত কৰিব লাগে এনেকুৱা বাক্য ক'ব লাগিব আমি এনেকুৱা মানুহ হাজাৰ লাখ মানুহ আমি ধৰিম সিমানকে পাৰ বিচাৰ কিমান ধৰিছে হালেলুয়া ঈশ্বৰৰ মহিমা হওক এনেকৈ কৈছে প্ৰাৰ্থনা কৰিব পাৰে ন তে আমাৰ বাইবেল কলেজত এটা শিক্ষা দিয়ে এনেকৈ কয় যে আপোনালোকে ফ্লাৱাৰ দেখা পাইছে ন চবৰ ঘৰত ফুল আছে ন আৰু ফুলৰ আমি গামলা পাওঁ গামলা ন বাইবেল এনেকৈ কোৱা যায় যে ফুল যোনটো হয় সেইটো আমাৰ ঈশ্বৰৰ বাক্যটো কি হয় ফুল হয় আৰু যিটো গামলাত আহিছে নহয় সেইটো হয় সংস্কৃতি কালচাৰ আমেৰিকান কালচাৰ ইংলিছ কালচাৰ আমি কি কাপোৰ পিন্ধিছোঁ আজি আমি কেনেকৈ কথা পাতোঁ কি খাওঁ কেনেকৈ নাখাওঁ কি মানি কি নামানি সেই গামলাটো দৰকাৰ নাছিলে দৰকাৰ আছিলে ফুলটো এই অন দা প্ৰচেছে কি হৈছে চব জাতিয়ে নিজৰ গামলা হেৰাই দিছে আপোনালোকৰ যোনটো এনজয় কৰিব পাৰিলে হৈছে আমি এনেকৈ জেগাৰ পৰা আহিছোঁ আমি এনেকুৱা হয় আমি তেনেকুৱা হয় সেইটো হেৰাই গৈছে কিয় কাৰণ ব্ৰিটিছে ফ'ৰ্চ কৰি দিছে কাৰণ ব্ৰিটিছ যেতিয়া আহিছিলে ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে বিজনেছ কৰিব পাৰিছে ন সিহঁতৰ লগে লগে মিছনেৰীবিলাকো আহিছে আৰু মিছনেৰী ভাবিছে এনেকৈ কৰিব লাগিব বিজনেছ তে গামলাটোও দি দিছে এইটো গামলাটোৱে ল'ব লাগিব নোৱাৰা তোমালোকে নিজৰ গামলা ল'ব লাগিব সংস্কৃতি পাহৰিব লাগিব আমাৰ নিচিনা থাকিব লাগিব আমাৰ নিচিনা খাব লাগিব আমাৰ নিচিনা ক'ব লাগিব কিন্তু বহুত বস্তু হেৰাই গৈছে কিন্তু DBI মিনিষ্ট্ৰী আৰু বেছিভাগ যিমান নৰ্থ আমাৰ ইণ্ডিয়াৰ যিটো মিনিষ্ট্ৰীবিলাক আছে তাৰে মিনিষ্ট্ৰীবিলাক অলপ বেলেগ কিয় কাৰণ যেতিয়া মিছনেৰীবিলাক আহিছে নৰ্থ ইষ্টত কিবা কাৰণ কেনে সুবিধা পাইছে ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে সেইকাৰণে আপোনালোকে যদি মিজোৰাম যায় য'ত মানুহবিলাকৰ থাকিব কাৰণে ঘৰ পৰ্যন্ত নাই তাতেও আপোনালোকে ইংলিছ জানে
শিক্ষাত ইমান ভালকে হৈ গৈছে কণা কণা মিছনেৰীবিলাকৰ কাৰণে ন কিন্তু গামলাটো হেৰাই গৈছে নৰ্থ এনেকৈ নহয় এই ডিবিআই মিনিষ্ট্ৰিটো নিজৰ চাৰ্চ নকৰে চাৰ্চটো চাৰ্চে কৰে এটা মিনি এটা আছে ন এইটো ভাব নোৱাৰে কিন্তু বহুত ধুনীয়া কি দিছে জানে বুজিলোঁ তাতে কৈছে অনুগ্ৰহ আশ্ৰম অনুগ্ৰহ মানে কি হয় ইয়াতে ডাঙৰ বস্তু নাই অনুগ্ৰহ ন যে আপোনালোকে যোগ্য নহয় মই যোগ্য নহয় কিন্তু ঈশ্বৰৰ প্ৰেম দিছে অনুগ্ৰহ আশ্ৰম এনেকৈ বেলেগ বেলেগ আছে আৰু গামলাটো কেনেকৈ ইউজ কৰে ইণ্ডিয়ান গামলা আমেৰিকান গামলা ইউজ নকৰে বাহিৰৰ দেশৰ পটটো নাই সংস্কৃতিটো পুৰা নিজৰ বহুতজনে মাটিতে বহিব যেনেকৈ কৰে তাবলাই বজাব যে ইণ্ডিয়াৰ আমাৰ দেশৰ যোনটো মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাক আছে এইবিলাকে বজাব কিন্তু ফুলটো প্ৰভুৰ হয় হালেলুয়া কামটো বহুত কৰি আছে ন গামলা আমাৰ কলেজত শিকাইছিলে কিন্তু বদলাব নালাগে এতিয়া আমি অলৰেডি ব্ৰিটিছ কালচাৰত আছোঁ এতিয়া বদলালে আৰু বেছি কষ্ট ন কাৰণ আমাৰ এতিয়া আমাৰ কালচাৰ ন কিন্তু বহুত গাঁওবিলাকত য'ত মানুহে পঢ়া লিখা পোৱা নাই য'ত মিছনাৰীবিলাক যোৱা নাই সেই যুগত এনেকৈ মিনিষ্ট্ৰি কৰিলে বিৰাট কাম আহে সেই মিনিষ্ট্ৰি বহুত আগবাঢ়িছে এতিয়া সিহঁতৰ সপোন আছে আৰু কিছুমান 2065 লৈকে কিছুমান ভিজন চাইছে এনে কৈছে যে আমি এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ কৰিম বহুত ডাঙৰ মাটি লৈছোঁ আমি কিনি লৈছোঁ মাটিটো সেই মিনিট কৈছে আমি মানুহবিলাকে যোনে বিৰাট দৰিদ্ৰ জীৱনত যোনে হাৰি গৈছে জীৱনত যোনে বিৰাট দুখত আছে কাম চাম নহয় ল'ৰা ছোৱালী হেৰাই গৈছে মা দেউতা ঢুকাই গৈছে এইবিলাক মানুহ আনিব স্পষ্টভাৱে সিহঁতক আকৌ 2-3 মাহলৈ সিহঁতক ঈশ্বৰৰ ওচৰত থ'ব আৰু সিহঁতক ধ্যান দিব আৰু সিহঁতক আকৌ গীৰ্জাত এটা ভাল ঈশ্বৰৰ পুত্ৰ পুত্ৰী নিচিনাকৈ পঠাই দিব এনেকুৱা বেলেগ বেলেগ নিচিনা হৈছে তেনে কৈছে কি আমাৰ কাৰণে প্ৰাৰ্থনা কৰিব মই ভাবিলোঁ যে মিনিষ্ট্ৰিটো ভাল আগবাঢ়ি আছে আমি প্ৰাৰ্থনা কৰিব লাগে ডিবিআই দিল্লী বাইবেল ইনষ্টিটিউট আপোনালোকে নিজৰ নিজৰ ব্যক্তিক জীৱনত যেতিয়াও মনত পৰে আপোনালোকে এবাৰ প্ৰাৰ্থনা কৰিব কাৰণ আমি চবেই প্ৰচাৰ কৰিব নোৱাৰোঁ ন কৰিব পাৰোঁ কিন্তু কৰা নাযায় সেইটো কাৰণে এটলিষ্ট প্ৰাৰ্থনাত আমি মনত ৰাখিব লাগে নহয় জানো যে আপোনালোকে পৰিয়াল হওক গীৰ্জাত হওক মনত পৰিলেই প্ৰাৰ্থনা কৰিব ডিবিআই মিনিষ্ট্ৰি হওক আজি বাইকত আহোঁ পৃথিৱীৰ কিছুমান ডাঙৰ ডাঙৰ বিশাল বিশাল মানুহবিলাকৰ মাজত এজন মানুহৰ নাম হৈছে এলেকজেণ্ডাৰ দ্য গ্ৰেট এই গ্ৰেট খুব ভাল লাগে মন হয় আমাৰ ৰাজ্যটো সৰু হয় ন মানুহবিলাকে আজিকালি কাণ্ট্ৰি আছে ইণ্ডিয়া আছে USA আমেৰিকা ৰাছিয়া কিবা কিবি দেশ আছে ন এক যুগ আছিলে য'ত আক্ৰমণ বহুত বেছি হৈছে যুদ্ধ বহুত বেছি হৈছে তেহেঁতৰ ৰাজ্যটোৱে ডাঙৰ কৰি গৈছিলে তাৰে মাজত এলেকজেণ্ডাৰ দ্য গ্ৰেট যিটো হয় নহয় তেওঁ বহুত বিশাল বিশাল ৰাজ্যৰ লগত শাসন কৰি দিছে নিজৰ হাতত যিমান যুদ্ধ কৰে পাৰি গৈ আছে সাগৰ পাৰ কৰি যায় তাতেও কাজিয়া কৰে তাতেও জিকি যায় এনে কৰি বহুত জাগা এলেকজেণ্ডাৰ নামত আহি গৈছে গতিকে তেওঁ দ্য গ্ৰেট বুলি কৈছে মানে ইমান মহান মহান জাগা হৈছে ন সেই মানুহ কিমান ডাঙৰ হৈ যায় মানুহ ষ্টাডি কৰি ইমান ইমান হ'ল কেনেকৈ কাৰণ খালি হাতত অদ্ভুত নাছিলে মানুহ ইয়াতে বহুত বেছি অদ্ভুত আছিলে এলেকজেণ্ডাৰ বিৰাট বুদ্ধিয়ক মানুহ আছিলে মানুহ পঢ়ে তাক কেতিয়াবা যে এনেকৈ কিয় ইমান অদ্ভুত কিয় এটা ফিলচফাৰ আছে দাৰ্শনিক আছে এজন বহুত ডাঙৰ দাৰ্শনিকৰ নাম হয় এৰিষ্টটল তেওঁৰ শিক্ষক আছে এলেকজেণ্ডাৰৰ শিক্ষক আছে এৰিষ্টটল যোনে বুদ্ধিয়ক বুলি কয় তেওঁ মেডিচিন চায়েন্স হৈ গ'ল ফিলচফি হৈ গ'ল ফাইটিং কেনেকৈ কৰিব লাগে চব বস্তু তেওঁ শিকাইছে এৰিষ্টটল আৰু এই দুজনে এটা কথা কৈছে যিটোৰ ওপৰত আজি মই বাক্যটো অলপ আৰম্ভ কৰিব বিচাৰিছোঁ যে courage is the greatest of greatest virtue তাতকৈ ডাঙৰ ভাৰ্চু নাই ভাৰ্চু মানে কি হয় গুণ ভিতৰৰ এটা অন্তৰৰ এটা শক্তি আপোনাৰ এটা শক্তি পাব ন ভিতৰৰ পৰা কোনোবা ক'ব যে মোৰ বিশ্বাসটো বিৰাট শক্তিশালী কোনোবা ক'ব যে মই বাক্য কোৱাটো মই বিৰাট পাৰোঁ কোনোবা ক'ব গান বহুত ধুনীয়া গাব ভিতৰৰ পৰা জন্মৰ পৰা গুণ পায় কিন্তু গান চান এইবিলাক ভাৰ্চু নহয় দেই এনে উদাহৰণ কেনে কৈছোঁ মই তেনেকৈ কৰিব কিন্তু ভাৰ্চুৰ মাজত এই গুণৰ ভিতৰত চবতকৈ ডাঙৰ গুণ কি জানে কৈছে কি সাহসী মন সাহস যাৰ মনত সাহস বহুত বেছি আছে এইটো এটা বহুত ডাঙৰ গুণ বুলি কৈছে ভিতৰত প্ৰভুৱে কৈছে মই তোমালোকক আত্মা দিয়া নাই জানো কি দিছে আমাক পবিত্ৰ আত্মা যিটো প্ৰভুৰ পৰাই আহে কৈছে কি মই তোমালোকক আত্মা দিয়া নাই জানো সকলোৱে শুনিব তোমালোকক আত্মা দিয়া নাই জানো যোনটো আত্মাই তোমালোকক সাহসী বনায় ভয় দুৰ্বলতা এইবিলাক সাহস দিয়ে আমাৰ সাহস আছে জানো আমি সুধিব লাগে নিজকে আমাৰ সাহস আছে নে নাই সাহস খালি ভয়ৰ প্ৰতি নহয় লাজৰ প্ৰতিও
খালি ভয়ৰ প্ৰতি সাহস লাগে এনেকৈ নহয়। কিছুমান ভয় থাকে মানুহৰ জীৱনত যে মই এনেকৈ কৰিলে তেনেকৈ হৈ যাব। নিজৰ নিজৰ মনত ভাবক আৰু ন, ব্যক্তিক জীৱনত আপোনালোকৰ ভয়টো কি আছে, সেই ভয়ক পাৰ কৰিবৰ কাৰণে মোক সাহস লাগে। খালি ভয় নহয়, লাজো আছে। কিছুমান বস্তু খালি ভয় নালাগে, মোক লাজ লাগে, মই অকলে কৰি আছো নেকি, যাতে বেলেগ কোনো নাই নেকি কিন্তু কৰাটো, খালি ময়ে নেকি। এইবিলাক লাজক পাৰ কৰিবৰ কাৰণেও সাহস লাগে। যদি সাহস নাই, বিশ্বাস পৰ্যন্ত কাম কৰিব নোৱাৰা হৈ যায়। মোৰ বোলে বিশ্বাস আছে, মোৰ বিশ্বাস আছে, মোৰ বিশ্বাসটোকে নিহিলেই বোলে, কিন্তু সাহসটো নাই মানুহ প্ৰচাৰ কৰিব কাৰণে। কি হ'ব? মই ঘৰত বহি থাকিম যে মোৰ বিশ্বাসটো আছে, নিজৰ লগত কৈ দিম, বেলেগক ক'ব নোৱাৰো, ভয় লাগে, লাজ লাগে। লাজ লাগি বেলেগৰ ওচৰত মই এনেকুৱা কিছু কথা কৈ থাকিম, আমাক ক'ব যে এই তোৰ কাম বন নাই, জীৱনত বেলেগ কৰিব পৰা নাই, সেইকাৰণে ঈশ্বৰৰ কথা কৈ থাকোঁ। বহুত জ্ঞান কৰে। লাজ আৰু ভয় নিজৰ নিজৰ জীৱন চাই কাম, পৰিয়ালৰ প্ৰতি লাজ, লগৰৰ প্ৰতি লাজ, মা দেউতাৰ প্ৰতি লাজ, নিজৰ কামৰ প্ৰতি লাজ, নিজে কেনেকৈ জীয়াই আছো লাজ, ভয়। সেই নহয়, তাতে মানুহ কি কৰে, মিছা কৰা এনেকৈ নহয়। মই মানে এইটো নহয়, কোন হয় মিছলীয়াৰ বাপেক, কোন হয় মিছলীয়াৰ পিতৃ, কোন হয় শয়তান, ফাদাৰ অফ লাইজ বুলি কোৱা হৈছে শয়তানক। সি মিছা কথা কোৱাৰ বোলে বাপেক, তাতকৈ ওপৰত কোনো নাই। সি মিছা বছৰতকৈ বেছি জানে, ভালকৈ জানে। আমাৰ মনত, আমাৰ জীৱনত মিছা বহুত বেছি ওলাব যেতিয়া আমি সাহসী নহওঁ। মানে মই এনেকুৱা ক'লে কওঁ, সাহসী, for I have given you the spirit of courage, not timidity, not timidness. ভয় লাগি যায়, লাজ লাগি যায়, ইটোৰ ওপৰত নহয়। ইটোৰ ওপৰত আহক। আমি বাক্যসমূহ আজি সকলোৱে খুলিব ফিলিপিয়া chapter 2, Philippians chapter 2. Verse 9, অসমীয়াত কোনোবা এজন পঢ়ি দিব, আনকালৰ মাজত আনটিৰ মাজত যোনে পঢ়িব পাৰে। মই আগতে পঢ়িছোঁ ইংলিছত, আপোনালোকে অসমীয়াত এজনে পঢ়ি দিব। ফিলিপিয়া 2 অধ্যায় 9 আৰু 10 আৰু 11, 9, 10, 11। Philippians chapter 2 verse 9, 10 and 11. Therefore God exalted him to the highest place and gave him the name that is above every name, that at the name of Jesus every knee should bow, in heaven and on earth and under the earth, and every tongue acknowledge that Jesus Christ is Lord, to the glory of God the Father. এই হেতুকে স্বৰ্গৰ পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয়, আৰু যীশু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন ঈশ্বৰৰ গৌৰৱৰ ওপৰতে সকলো জীৱাই স্বীকাৰ কৰে। এই কাৰণে ঈশ্বৰে তেওঁক অতি ওপৰত আৰু সকলো নামতকৈ এই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে। ধন্যবাদ। আহক বাক্যত যাওঁ। বাক্যটো কি হয়? বাক্যটো হয় বিনম্ৰতাৰ ওপৰত। আমি চবে প্ৰভু যীশুৰ চকুৰে আপোনালোকে চাব নহয়, বিনম্ৰতা, হিউমিলিটিটো বিৰাট ধুনীয়া লাগে, এটা ধুনীয়া বস্তু নাই। কিন্তু যদি আমি পৃথিৱীৰ চকুৰে চাওঁ, আন জাতিবিলাকৰ চকুৰে চাওঁ, কি লাগে? দুৰ্বলতা দেখা পায়, যে এই মানুহটোৰ সাহস নাই, এই মানুহটো বিৰাট দুৰ্বল, এই মানুহটোৰ কৰিব নাজানে, জ্ঞান নাই, বুদ্ধি নাই, সেইকাৰণে এই মানুহটো কি? বিনম্ৰতা। বহুত এনে থাকিলেও মই একো নাজানো, ভালে আছে দাদা, আপুনি কৰি দিয়কচোন, মই নাজানো, আপুনি আগত যাওক। কিন্তু বিনম্ৰতাটো কি দেখা পায়? দুৰ্বলতা দেখা পায়, বুদ্ধি নাথাকা, মূৰ্খ নিচিনা দেখা পায়, গৰীব দুখীয়া এনেকৈ দেখা পায়। কিন্তু প্ৰভুৱে কৈছে, কি কৈছে? প্ৰভু কৈছে তোমালোকে খ্ৰীষ্টীয় নহয় জানো? আমি খ্ৰীষ্টীয় নহয় জানো? ইয়াৰে উৎসাহ আছে নাই আমাৰ যে আমি খ্ৰীষ্টীয়? মানুহৰ উৎসাহ কিছুমান মানুহ হেৰাই যায় ন, যে মই খ্ৰীষ্টীয় নহয় মানে কি?
খালি মোক চেলেক্ট কৰিছে, হাজাৰ হাজাৰ মানুহবিলাকে নাজানে মই জানো সত্য কি হয়। মানুহবিলাকে জীৱন দি দিয়ে সত্যৰ ওপৰত। মই সত্য গম পাইছোঁ যে সত্য কি হয়। আমি যদি খ্ৰীষ্টীয় হয় আমাৰ উৎসাহ হ'ব লাগে, আৰু এই উৎসাহ আনন্দত বাইবেলে কৈ আছে তোমালোকে যদি অলপ উৎসাহ পাইছা তেনেহ'লে বুলি কৈছে। যদি পোৱা নাই নালাগে কৰিব। যদি কাৰোবাৰ উৎসাহ নাই বিনম্ৰতা একদম নহ'ব দেই, অহংকাৰী হ'ব, গৰ্ব ল'ব নিজৰ ওপৰত যে মোৰ নিচিনা কোনো নাই। কিন্তু যদি উৎসাহ আছে খ্ৰীষ্টীয় হোৱাৰ ওপৰত যে প্ৰভু যীশু মোক মৰম কৰে, মোক অনুগ্ৰহ দিছে, তেনেহ'লেহে কৈছে কি ডু নাথিং আউট অফ সেলফিশ এম্বিশন। এটা বস্তু নকৰিব এইটো মোৰ ফাইদা হওক বেলেগৰ লোকচান হৈ যাওক এনেকুৱা বুদ্ধি ৰাখিব। কি কৈছে যে মোৰ ফাইদা হৈ যাব লাগে, যিও কাম কৰিম গীৰ্জাত আহিম কিয় মোক অলপ পইচা পালে, মোৰ অলপ নাম হৈ যায়, বাক্য জ্ঞান ভাল দিয়ে মন সিঙে, এইবিলাক কথা ক'লে বাক্য ক'ব যাম, ইটো কৰিব যাম, চব বস্তু নিজৰ কাৰণে ন আপোনাৰ কাম। এনেকুৱা একো বস্তু কৰিব মানে হৈছে, একো বস্তুৱে লাগে পঢ়া হওক কাম হওক যিকোনো বস্তু, কিন্তু বেলেগক বেছি উত্তম ভাবি কিনে নিজক তলত পেলাই দিয়ক বুলি প্ৰভু যীশুৱে কৈছে কি বেলেগক উত্তম ভাবক। এইটো বস্তু মোৰ বুদ্ধিত আঁকিবলৈ বুজিবলৈ বিৰাট টান আছিলে, বছৰ বছৰ লাগিছে। কেনেকৈ উত্তম ভাবিম যে উত্তম নহয়ে, কেনেকৈ ভাবিলো মই জানো মই ইয়াতকৈ বেছি ভাল, মই বেছি স্মাৰ্ট, মই বেছি জানো ইয়াতকৈ, মই কেনেকৈ ভাবি লওঁ ইনকৈ বেছি বুলি কেনে আৰু এনেকৈ আমি ব্যৱহাৰ কৰোঁ বেলেগৰ যে নহয় ময়ে জানো, এইটো মই কথাটো জানো যে মই জানো, এইটো মই জানো, কিন্তু এইটো কি হয় ব্যৱহাৰ চাল চলন। বাইবেলে কৈছে তোমালোকে বেলেগক বেছি উত্তম বুলি ভাবা। ইয়াৰ এটা বেলেগ আৰু বেটাৰ ট্ৰান্সলেশ্যন আছে, কি জানেনে? মানে আপুনি বেলেগতকৈ নিজতকৈ বেছি জানে এইটো নহয়, ইম্পৰ্টেণ্ট হ'ব। ইম্পৰ্টেণ্ট কেনেকৈ? আজি মোৰ লাক্সাই যদি মই বহুত গুৰু হয়, লাক্সাই যদি মই শিকাওঁ বা লাক্সাই যদি কয় মই বেছি জানো, নহ'ব মানে। এইটো যে ডাঙৰ বুজা কথা যে লাক্সা বহুত গুৰু হৈছে, ডাঙৰ হৈছে, এতিয়া মোতকৈ কমে জানিব। কিন্তু লাক্সাৰ জীৱনটো মোৰ চকুত ইম্পৰ্টেণ্ট হয় নহয় না। মই কওঁ যে এই কোনো পোৱালি তাক যি টি কৰাই দিওঁ, কি ফৰক পৰে, মইহে বেছি ইম্পৰ্টেণ্ট মানুহ ইয়াতে নহয় জানো? মই যে ইম্পৰ্টেণ্ট মানুহ হয়, লাক্সাৰ জীৱনটো কি আছে, সৰু ল'ৰা ছোৱালী হয় তাক যেনে তেনে বহাই দিম, এই স্কুল যাব, এনেকৈ ক'লে কেনেকৈ হ'ব? বাইদেউ কৈছে কি বেলেগক বেছি উত্তম ভাবাৰ লগে লগে নিজৰ কাৰণে কৰিব কম ইচ্ছা লাগে, বেলেগৰ কাৰণে বেছি কৰিব ইচ্ছা লাগে, নিজকে তলত পেলাই দিয়ে ন। কিয় কৰিম আমি? কিয় কৰিম? পইচা আছে, জ্ঞান আছে, পঢ়া লিখা বাবে জ্ঞান পাইছোঁ, কিয় কৰিম? বাইবেলে কৈছে যেতিয়া প্ৰভুৱে দেখা পাইছে মানুহবিলাকক গোটেই পাপত লেতেৰা বুজোৱা, ধ্বংস, পুৰা বোকা পানী খেলি আছে, লেতেৰা, গা ধুব নাজানে, পুৰা লেতেৰা, প্ৰভুৱে কৈছে কি মই উঠো, একদম আৰাম চফাত বহি আছিলে এচিৰ তলত, কৈছে কি মই উঠো, এনেকৈ গা ধুব নাজানে মই গা ধুৱাই সেই স্বৰ্গ ৰাজ্যক এৰি কিনে এই পৃথিৱীত আহিলে। কৈছে কি মই প্ৰভু যীশু কৈছে কি যদিও পৰম ঈশ্বৰ পিতৃ আমাৰ ন মানুহৰ ওপৰত আহিছে, নিজকে ঈশ্বৰে নকৰে। কৈছে কি মই ঈশ্বৰৰ জেগাটো ল'ব নোৱাৰো এতিয়া, মই মানুহৰ মাজত হ'ম আৰু মানুহৰ মাজত চবতকৈ তলত হৈছে। আৰু এই আমাক জীৱন দিছে, যেনেকৈ আমি আৰম্ভণিত কৈছো যে উৎসাহ পাইছে নে পোৱা নাই, যদি পোৱা নাই নালাগে, কিন্তু যদি পাইছে প্ৰভু যীশু নামত কৈছে কি প্ৰভু যীশু কাৰণ বিনম্ৰ হৈছে, আমিও বিনম্ৰ হ'ব লাগে, একদম তলত হ'ব লাগে যে একো নাই মই তলত মই একো নাজানো, তুমি আগবা সব ধৰণৰ শান্তি হৈ যাব। কিয় জানেনে? ঈশ্বৰৰ নাম একো নাই বুলি গোটেই পুৰণা নিয়মত আপুনি ঈশ্বৰৰ নাম নাপায়। যেহোৱা, জাইৰে, ইলোহিম ন, ৰাফা, বেলেগ বেলেগ নাম দিয়া গৈছে, এইবিলাক টাইটেল হয়, নাম এটাও নাম নাই, চব টাইটেল হয়। যেনেকৈ মোৰ টাইটেলটো ইভেঞ্জেলিষ্ট হয়, পাষ্টৰ আছে, এনেকৈ টাইটেল দিয়া হৈছে। যেহোৱা জাইৰে আপোনালোকে প্ৰাৰ্থনা কৰিব বিচাৰে, মানে কি হয় ঈশ্বৰ যোনে যোগাই দিয়ে, ৰাফা মানে কি বুজে, যোনে ৰক্ষা কৰে আমাৰ, এনেকৈ টাইটেল দিয়া গৈছে ঈশ্বৰক। কিন্তু প্ৰথমবাৰ ঈশ্বৰৰ নাম দিয়া গৈছে, কৈছে কি তাৰ নাম ৰাখিবা জিজাছ। আৰু এঞ্জেলে কৈছে কিয়? বিকজ হি উইল সেভ হিজ পিপল, কাৰণ নিজৰ মানুহবিলাকক সি বচাই দিব সেইকাৰণে। হালেলুয়া। বাইবেলত কোৱা হৈছে এই গোটেই সৃষ্টিত এনেকুৱা একো নাম নাই যি নামৰ তলত গোটেই সৃষ্টিয়ে নিজৰ আঁঠু লৈ লয়, প্ৰভু যীশুৰ নাম। কাৰণ বিনম্ৰ হৈ গৈছে, চবতকৈ ওপৰত হৈছে। শুনক, আপোনালোকে নিজৰ জীৱনত কিছুমান বস্তু কৰিব বিচাৰিছে নেকি? কিবা
কৰিব বিচাৰিছে নেকি যে এইটো লাগে মই এইটো কৰিব বিচাৰিছো হোৱা নাই এইটো হোৱা নাই এনেকে মনত আছে নেকি বিনম্ৰ হিচাপ এইটোৱে চাবি টেকনিক নিজৰ মনটো বিচাৰ লওক এক্সামাইন ইয়োৰসেল্ফ 5 মিনিট থাকোঁতে সদায় এইটো বাক্যটো বাৰে কৈছে দুটা বাক্য এটা দশমভাগ বাবে আমাৰ কয় কি বাৰে দশমভাগ বাক্য দিয়ে দশমভাগ বাবে আৰু আচলতে এক্সামাইন ইয়োৰসেল্ফ নিজৰ পৰীক্ষা বাৰে লৈছো নিজৰ পৰীক্ষা লৈছো যে মোৰ মনটো বিনম্ৰ হয় কেনেকে হৈ মোৰ মনটো কেনেকে আৰাধনাত আমি সকলোৱে আজি বহি আছো ন আমি আঠু লোক কিছুমানে প্ৰাৰ্থনাত কিছুমানে আমাৰ থিয় হৈ যাওঁ কিছুমানে বহি থাকে এইটো শৰীৰৰ আমাৰ পোস্টাৰ আৰাধনাৰ টাইমত নহয় জানো এতিয়া কিছুমানে বহে কাৰণ গা স্বাস্থ্য বেয়া কিছুমানে আঠু ল'ব পাৰে কাৰণ ফিট কিছুমানে থিয় হৈ যায় কাৰণ সি থিয় হোৱাটো ভাল পায় বেলেগ ধৰণৰ বেলেগ হিচাপ কিন্তু এই মনৰ পোস্টাৰটো কেনেকুৱা শৰীৰ ওপৰত ধৰি ৰাখি কিনে আমি প্ৰাৰ্থনা কৰিছো মনত আজি ল'ৰা ছোৱালীক মই কৈছো টেবলৰ ওপৰত ঘূৰি ৰাখি কৈছে মোক কোনোবা ক'ব যে মনসিং অলপ পানী লৈ আছো প্ৰথমতে ভৰিত একদম আৰামত আছো মই এতিয়া যাব নোৱাৰো তাৰ লৈ আহো উঠিব ইচ্ছা নাযায় যদি আমাৰ মনৰ পোস্টাৰটো যদি ভৰিৰ ওপৰত ধৰি ৰাখি আৰামত আছো নকৰিম হয় জানো কিন্তু যদি একদম এনেকুৱা বহি কোৱা ফটাফট যাম পানী লৈ পাওঁ কাৰণ ইম্পৰ্টেণ্টটো ভাবিছো নহয় লাগছা নহয় জানো মনৰ পোস্টাৰটো কেনেকুৱা হৈছে বিনম্ৰ হৈ আছে কি হৈ আছে বহি একা লাগে যে কোনো নাজানে মোৰ হিচাপে কোনো নাজানে বহি আছে বাইবেল পঢ়ি লওঁ ক'ত আছে কি আছে বহুত অহংকাৰত থাকি মানুহ লাগিছো গীৰ্জাত অহাৰ পিছত অহংকাৰ মই বেলেগ মানুহ মোৰ অহংকাৰটো বেলেগ মই মানুহ মই অফিচাৰ হয় মই কেনেকৈ এইবিলাক মানুহক একেই হৈ যাম মনৰ আপোনাৰ মোৰ মনটো কেনেকুৱা আছে ঈশ্বৰে মনটো আছে যে এই মানুহটো আঁঠু গাড়ি আছে না থিয় হৈ আছে না বহি আছে না শুই আছে কি কৰি আছে এই মনত সেই মানুহটো যদি বিনম্ৰতা নাই মনত তে আপুনি যদি কাম কৰিব বিচাৰিছে কিবা বস্তু আপুনি যদি জীৱনত পাব বিচাৰিছে ঘৰ গাড়ী জীৱনত কাম হওক লগৰ হওক যিকোনো হওক আপোনালোকে বিনম্ৰ হোৱাটো বহুত দৰকাৰ কাৰণ মনৰ পোস্টাৰটো শৰীৰ দেহাৰে প্ৰকাশ হৈ যায় যে প্ৰভু মই তোমাৰ কাৰণে এনেকৈ কৰিব বিচাৰিছো ইয়াতে আৰম্ভ হয় এটা প্ৰকাশ হয় যে আমাৰ কামবিলাক নহ'ব যদি আমি এইটো কৰিব যদি ইয়াতে বিনম্ৰতা যদি নাই আৰু চিন্স প্ৰভু যীশু চবতকৈ উদ্ধাৰ দিছে প্ৰভু যীশু আমাক প্ৰমিছ কৰিছে তোমালোকেও এনেকেই কৰিবা মই তোমালোকৰ চব কাম কৰিম মই তোমালোকৰ একো ভয় খাব নালাগে ইয়াৰে আপোনাৰ বিচাৰ লওক যে মোৰ মনত বস্তুটো কেনেকুৱা আছে বহুত ধুনীয়া এটা মই পঢ়িছিলোঁ লিখা এনেকুৱা আছে যে যাক বহুত সহজৰে ঠগাব পাৰে নহয় তাৰ লগত আমি কেনেকুৱা ব্যৱহাৰ কি কৰোঁ তাৰ লগত যাক ঠগাব পাৰোঁ বহুত সহজ কোনোবা বহুত দুৰ্বল হয় কোনোবা বহুত দুৰ্বল হয় কোনোবা বহুত এনেকুৱা পৰিস্থিতিত আছে য'ত আমি এনে ঠগাই দিব পাৰোঁ তাক লাগে এতিয়াতো সি মোৰ যিকোনো ঘূৰিব এতিয়া তাক ঠিকছে কাম কৰাম মই আমি কি ব্যৱহাৰ কৰোঁ সেইটো আমাৰ চৰিত্ৰ আৰু আমাৰ পৰিচয় কি কৰি আছোঁ যাক আমি ঠগাব পাৰোঁ যোনে বহুত দুৰ্বল যোনে এনেকুৱা হৈ যায় মানুহবিলাকে নিজৰ চাকৰ লগত কেনেকৈ ব্যৱহাৰ কৰিছে নিজকে বহুত তলৰ লগত কেনেকৈ ব্যৱহাৰ কৰে চাওঁ মানুহ পৰিচয় আৰু চৰিত্ৰটো প্ৰকাশ হয় সেইটো আমাৰ পৰিচয় হৈছে মনটো বহুত ধৰণত ওলায় আৰু যাৰ মানুহৰ মনটো বিনম্ৰ নহয় কি হয় জানে বিনম্ৰৰ আহিছে যেনেকৈ মই কৈছোঁ নহয় বিনম্ৰতা একদম হিউমিলিটি যে মই একো নাই এইটো বিনম্ৰতা নহয় ভুলতো নাহিব এনেকৈ দেই যে মই একো নাজানো মই একো নোৱাৰোঁ মইতো নাজানো বেলেগে ইমান ভাল এইটো বিনম্ৰতা কিবা নহয় এইটো হয় আপোনালোকৰ ভয় খোৱা লাজ খোৱা আপোনালোকে সঁচাকৈ পঢ়া নাই চাগে এইকাৰণে নাজানে কৰা নাই চাগে নাজানে বহুত হ'ব পাৰে বিনম্ৰতা কি জানে মই চাগে বহুত পাৰোঁ বহুত চাগে মই কিন্তু বেলেগৰ জীৱনটো বেছি দৰকাৰ নহয় কষ্ট কৰি পাওঁ কৰাই লোৱা তুমি আগত যোৱা তুমি খাই লোৱা আগত তুমি কৰি লোৱা আগতে বেলেগক আগত পঠোৱা বেলেগৰ জীৱনক উত্তম ভবাটোহে বিনম্ৰতা হয় নিজক কম কৰিলেতো বিনম্ৰতা নহয় সেই বিনম্ৰতা হ'ব লাগিব আৰু সেই বিনম্ৰতা কি উৎপন্ন কৰে আমাৰ মনত কাৰেজ সাহসী মন যি আমাক চব বস্তু কৰা হয় মই নাহে মই ভাবিছোঁ এইটো কথাটো মই ভাবিছোঁ যে সাহসী মন যদি কোনোবা সৰু জন্মৰ পাইছে তাৰ বেলেগ যাৰ নাই সি কেনেকৈ কৰিব সি
বেলেগৰ জীৱনটো বেছি উত্তম ভাবিলে মানুহ সাহসী হৈ যায়। উদাহৰণ কেনে কৈছো, আজি যদি মেছিজনৰ জীৱনটো বহুত বেছি দৰকাৰী বুলি মই এনেকে ভাবো, কি হ'ব এতিয়া? মোক বোলে উঠিব ইচ্ছা নাই, মই বোলে একদম বহি আছো আৰামত, টেবুল ৰাখি কিনে ভৰি ৰাখি কিনে শুই আছো, আৰাম আছে, কিন্তু মই ভাবিছো মনত কি এই মেছিজনক পানী লাগে, পানী গৈছিল, উঠিবই লাগিব, কাৰণ তাৰ জীৱনটো বেছি দৰকাৰী বুলি ভাবিছো। কি যদি ভাবো হয় মোৰ আৰামটো যাব নালাগে, তাৰে বিনম্ৰতা নাই ন, নিজৰ আৰামটো বেছি আছে, কি হ'ব? তাৰ কাৰণে কেতিয়াও সাহস নহ'ব। সাহস নিজৰ কাৰণে নহয়, বেলেগৰ প্ৰতি কৰিব লাগে। এই বিনম্ৰতা প্ৰভু যীশুক মৰিবলৈ ৰেডি কৰি দিছে। মানুহে কয় যে প্ৰভু আছে, গম পাই জীৱন নাপাব, 3 দিনত উঠি যাব, কাৰণে মৰিব সহজ আছে। গেটছেমানে কৈছে, প্ৰভুৱে নিজে কৈছে গেটছেমানে, প্ৰভু পিতৃ যদি এনেকে সম্ভৱ হয় এই কামটো লৈ যোৱা, মই নকৰিলে কিমান ভাল হ'ব। ইমান ভয় খাই গৈছে, কি কৈছে, ভয়ত কঁপি গৈছে। বেলেগক কৈছে তোমাক কি বাৰে বাৰে শুই থাকা, অলপ মোৰ লগত প্ৰাৰ্থনা কৰা না, তাক লগৰ লগা হৈছে। প্ৰভু যীশু কৈছে মোৰ লগত তোমাৰ থাকিলে ভাল লাগিলে হয়, একে খালি শুই থাকে, মোক এবাৰ ভয় লাগিছে, মোক আহি আছে মানুহে মাৰিব কাৰণে। কান্দি কান্দি চকুত তেজ পানী, পচিনা তেজ, চকুৰ পানীও তেজ, চব তেজ দিছে, ইমান ভয় পাইছে। কিন্তু কি হৈছে, বেলেগৰ জীৱনটো বহুত দৰকাৰ। বস্তু বুজিছে? শুনি কেনে লাগিছে যে প্ৰভুৱে আমাৰ জীৱনটো ইমান দৰকাৰী ভাবিছে, একদম দুৰ্বল টাইমত, ভয়ৰ টাইমত হলেও কৈ আছে যে মৰিবতো লাগিবই, নহ'লে একেটা চাফা হৈ আছে। হালেলুয়া। বিনম্ৰতা কি কথা দেখা পাইছে? এই বিনম্ৰতা নাথাকিলে কেতিয়াও সাহস নহ'ব ডাঙৰ কাম কৰিব কাৰণে, ঈশ্বৰৰ কাৰণে কৰিব কাৰণে, বেলেগৰ কাৰণে কৰিব কাৰণে, যোনটো কাৰণে আপুনি জন্ম হৈছে সেইটো কৰিব কাৰণে কেতিয়াও নহ'ব। সদায় এটা বেলেগৰ জীৱন জীয়াই থাকিব নোৱাৰে। বেলেগে কৈ আছে, 5জন মিলি কিনে কি কয় সেইটো ময়ো কওঁ, 5জন মিলি কিনে কি কৰিছে সেইটো ময়ো কৰিম, এনেকৈ কৰি কৰি কি যে জীৱন বহুত দুখ হৈ যায়, লাজ ভয় উৎপন্ন হৈ যায়। আমি এটা চিষ্টেমটো বুজিছো যে কি হয় বিনম্ৰতা, নহয় জানো? মই আপোনাক কৈছো বিনম্ৰতা কি হয়, নিজক কম বুলি নহয়, বেলেগক উত্তম ভাবাটো বিনম্ৰতা হয়। প্ৰভু যীশুৱে যেতিয়া এনেকে কৰিছে সাহস পাইছে। What is fake humility? মিছাকে ঠক বাজি বিনম্ৰতা কি হ'ব পাৰে? বাইবেলে এইটো বাবে এটা কথা কৈছে, আহকচোন চাওঁ। ফিলিপিন্স আপোনালোকে খুলি দিছে, এই ফিলিপিন্সৰে 1-2 পেজ পাল্টাই দিয়ক, আপোনালোকে কলচিয়ান পাই যাব। এটা পেজ পাল্টালে বা দুটা পেজ পাল্টালে পাই যাব কলচিয়া 2। চাব সকলোৱে খুলিব, কলচিয়ান্স চেপ্টাৰ 2। नाइनटीन ले पढ़ी, 16 পৰা 19 ले पढ़ी, 16, 17, 18 and 19 আপনারা পড়া আরম্ভ করো, মই ইংলিশে পড়ি। Colossians chapter 2 verse 16 to 19 মই ইংলিশে পড়িছো, এজনে আপনারা পড়ি দিব আর বাকি নিজে নিজে পড়ি থাকিব দেই, মই পড়িছো ইংলিশত। Colossians chapter 2 2 অধ্যায় 16, 17, 18, 19 Therefore, do not let anyone judge you by what you eat or drink, or with regard to a religious festival, a new moon celebration, or a Sabbath day. These are a shadow of the things that will come. The reality, however, is found in Christ. Do not let anyone delight in false humility, and the worship of angels disqualify you. Such a person also goes into great detail about what they have seen. They are puffed up with idle notions by their unspiritual mind. They have lost connection with the head, from whom the whole body, supported with and held together by its ligaments and sinews, grows as God causes it to grow. অসমীয়াত কৈ দিব এজনে, আমি সকলোৱে শুনিব অসমীয়াত। কলচিয়া 2 পৰা 19। এতেকে ভোজন বা পান বা উৎসৱ বা হোম বা বিশ্ৰাম বাৰৰ কথা কোনেও তোমালোকৰ সুবিচাৰ এই সকলো ভাবি যিজনে নম্ৰতাত আৰু সৰ্ববিলাকৰ সেৱাৰ কাৰ্যত ইচ্ছুক হৈ নানা দৰ্শনৰ কথা খবৰ দি নিজৰ মানুহময় মনৰ ভাৱত চিন্তা গভীৰ হয়, কিন্তু সংস্পৰ্শ আৰু বৰ্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু
দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যি জনাৰ পৰা ঐশ্বৰিক বুদ্ধি বৃদ্ধি পাইছে সেইবোৰ অৱলম্বন নকৰে। এনে দুজনৰ দ্বাৰাই নিজক প্ৰচাৰ কৰা উচিত বুলি বুজি পায়। ধন্যবাদ আংকল। আহক বাক্যত যাওঁ। কি কৈ আছে? আমি শুনিলো বিনম্ৰতা কি হয় আৰু বিনম্ৰতা কেনেকে সাহসটো জন্ম দিয়ে, ন? এই কলচিয়ান কি হয়? মানুহ, গীৰ্জা এটা, ন? কলচিয়ান এটা গীৰ্জা হয় যাক পলে লেটাৰ লিখিছে। আৰু গীৰ্জাত কিছুমান অসুবিধা চলি আছে, কিছুমান ইছ্যু চলি আছে। তাৰে কিছুমান মামলাকে মিছাকে নিজকে বিৰাট পবিত্ৰ ভাবি থাকিব এনেকে কৈছে। এনেকৈ লিখিছে যে এই গীৰ্জাৰ মামলাকে নিজকে বিৰাট পবিত্ৰ ভাবে। কিয় ভাবে এইটো কৈ আছে? কৈছে কি do not let anyone judge. এনতে বেলেগৰ বিচাৰ লৈ থাকে বোলে। কৈছে কি ইহুদি নিয়মত, ন? ইহুদি নিয়ম কি? মানুহবিলাকে বহুত ধৰণৰ কিবা কিবি নিয়ম নাতিবোৰ থাকে, বহুত নিয়ম আছে ইহুদি ধৰ্মৰ। এনতে এইটো কৰিব, সেইটো কৰিব, চাৰাদেটো আমি চাবাত বুলি কওঁ, সেইদিনাখন একো নবনাওঁ, একো নামাৰো, একো কাম নকৰোঁ, এনেকে কৰিব, একদম ষ্ট্ৰিক্ট ৰুলছ। বাইবেলে ইয়াতে কৈ আছে কি do not let anyone judge. খ্ৰীষ্টান লোক কৈ আছে, খ্ৰীষ্টানে কৈছে তোমালোকক যাতে কোনো বিচাৰ নলয়, কোনোবা কাকো অধিকাৰ নিদিবা এইটো বিচাৰ ল'বৰ কাৰণে যে তোমালোকে ঈশ্বৰক নাজানা বা ঈশ্বৰক চিনি নোপোৱা। বেছড অন দিছ, এইবিলাক বস্তুৰ ওপৰত। এইবিলাক বস্তু কি হয়? আমিতো মাংস খাওঁ, কিছুমানে নিৰামিষ হয়, জন্তুক কষ্ট নিদিয়ে, এইবিলাক কথা কোনোবা নিজকে পবিত্ৰ যাতে নকওঁ। আজিও কিছুমান আহিছে ন, ছ'চিয়েল মিডিয়া নিউজত বহুত বেছি হৈছে নহয়, যোনে মাংস খায় এতিয়া অপবিত্ৰ, নিৰামিষ দেখাই পবিত্ৰ। এইবিলাক খালি বাচনৰ আৱাজ লগত মই কথা নকৰিম। এইবিলাক স্পিৰিচুৱেল কথা নহয়, আত্মিক কথা নহয়। এনে জানি বুজি এইবিলাকত সোমাব বিচাৰে। যোনে নিৰামিষ আছে বহুত ভাল, কাৰণ সি নিজৰ কাৰণে ভাল। যোনে মাংস খাইছে তাৰ কাৰণে বহুত ভাল। চবেই নিজৰ কোনো এজন দুজন বিচাৰিব নালাগে। কিন্তু সাধু পলে কৈ আছে তোমালোকে নিজৰ ওপৰত কাকো অধিকাৰেই নিদিবা যে কোনোবা কোৱাই তোমালোকে ঈশ্বৰক চিনি নাপোৱা, ঈশ্বৰক চিনি পাব কেনে খোৱা বোৱা এৰিব লাগে, এনে কৰিব লাগে, ভোকা থাকিব লাগে। কৈছে কি এইবিলাক একো বস্তু নামানিবা, একো চাবাত দে নিচিনা বস্তু নামানিবা যে তোমালোকে চাবাত দে মানিলে তুমি নাজানা যদি একো নাই। কাৰণ খ্ৰীষ্টান ধৰ্মত চাবাত দে না, আমি চানডে এটা ৰাখিছোঁ কিয়? ঈশ্বৰৰ নাম গাবলৈ যাতে সপ্তাহত এদিন হওক। চাবাতৰ কনচেপ্টটো আমাৰ নাই আজিকালি। আমি ঘৰত যাই আমি কাম কৰিম বা আমি খাম চাম ন, বহুত কিবা থাকে। আৰু মই যদি কওঁ মই চানডেটো মানিছোঁ, হ'লেও চাগে মই বেলেগ কাম কৰি থাকিম। চাবাতটো ঘূৰিবও যাব নোৱাৰে, এটা কিলোমিটাৰ ওচৰত, এটা কিলোমিটাৰ থাকিব লাগে, তাৰ বাহিৰে যাব নোৱাৰে। চাবাতৰ বহুত নিয়ম আছে, আমাৰ চাবাত নাই ন। কৈছে কি এইবিলাক যদি কোৱা কৈ আছো তোমাক মংগলবাৰে মই এই আজি ৰবিবাৰ দিনাখন মই আজি আপোনাকে সহায় বিচাৰিছে কি মই সহায়টো কৰিব নোৱাৰো আজি ৰবিবাৰ। বা বেলেগে আপোনাক কোনোবা ক'ব আমিতো এই দিনাখন কেতিয়াও নাখাওঁতে মাংস ওলাম, মংগলবাৰে আমি শনিবাৰে মাংস নাখাওঁ, মোৰ ঘৰত মংগলবাৰে মাংস নাখায়, মই সন্মানটো নাখালে নাই, মোক খাব ইচ্ছা মই খাই দিওঁ, কিন্তু বাধা হৈ যাব ন, ঘৰতো ভেদা হৈ কেনেকৈ হ'ব ন। তে কি হৈ যায়, মানুহে ক'ব যে এটি ঈশ্বৰক নাজানে, এইদিনাখন মাংস খাই দিয়ে, সেইদিনাখন এইবিলাক কৈছে তোমাক আত্মিক জীৱন বিচাৰ ল'ব নিবা। এটা মানুহ এইবিলাকে মানুহ হয় যোনে বহুত ডিটেইলিঙত যায়, ডিটেইলছ কৈ জানা মই কি দেখিছোঁ, মই এনেকুৱা দেখিছোঁ স্বৰ্গত বান্ধিছে, মই ঈশ্বৰক দেখা পাইছোঁ, এইবিলাক বহুত ডিটেইলছ কৰি লাগে। এনেই বাৰে কৈ থাকিব যে কি দেখা পাইছে, বাইদেউ ইমান কৈছোঁ ন, কি দেখা পাইছে বহুত গুৰুত্ব দিয়ে। কিন্তু এইবিলাক হেৰাই গৈছে বুলি কৈছে। এইটো মাথা ন, এইটো কোন হয়? মাথাটো প্ৰভু যীশু হয়। আৰু আমি বডি অফ ক্ৰাইষ্ট হয়, হাত হয়, ভৰি হয়, চকু হয়, বুকু হয়, চব হয় ন। হেডটো এইটো নাথাকিলে কেনেকৈ হ'ব? এটা হাত নাথাকিলে হৈ যাব, মাথাত গুলি মাৰি দিলে কেনেকৈ হ'ব? এনে কৈছে এইবিলাক মানুহ হেডৰ পৰা এৰাই লৈছে নিজকে, প্ৰভু যীশুৰ পৰা এৰাই লৈছে, যাৰ পৰা চব বস্তু জোৰা হৈ থাকে। আৰু এনে সেইকাৰণে এইবিলাক বস্তু নিজকে অহংকাৰ লৈ কিনে বিনম্ৰ হৈছে। বুজিছে? ইয়াতে অহংকাৰ লয় যে জানা মইতো এইবিলাক নকৰোঁ, জন্তুক মই হ'লে নাখাওঁ, মই হ'লে এই দিনাখন এইবিলাক কাম নকৰোঁ, এইবিলাক কাম নকৰোঁ। অহংকাৰত বিনম্ৰতা আহি যায় আৰু এনেকৈ জীয়াই। কৈছে তোমালোকে বিশ্বাস ল'ব একেবাৰে নিদিবা এইবিলাক কাম গাওঁ, কিবা ৰিলিজিয়াছ ফেষ্টিভেল ডেটো এবাৰ আহিছিলে নহয়, 2-3 বাৰ আহিছে আমাৰ
আনকালৰ ঘৰত ইছায়াৰ ঘৰত ন তিনিটা ছোৱালীবিলাকে বাৰে বাৰে মাতৃ ঈশ্বৰ প্ৰচাৰ কৰিব লাগে যে ঈশ্বৰটো ল'ৰা নহয় মা এনে আমি কিয় প্ৰশ্ন কৰিছোঁ যে ঈশ্বৰ মানে ঈশ্বৰ বাহিৰত কৈছে পিতৃ এনেকৈ ক'লে নহ'ব মানে নাই নহ'ব মা ক'বই লাগিব মানে এনেকৈ কৈছে মা ক'বই লাগিব নহ'ব এইবিলাক বস্তু বহুত যায় এইবিলাক ন সব ডাইৰেক্ট ক'বলগীয়া ফাল্টু কথা এইবিলাক সংসাৰিক জীৱনত বেছি বেলেগ জাতিৰ জীৱনত বেছি সোমাই কিনে নিজৰ এইটো নষ্ট কৰি লৈছে খ্ৰীষ্টবিলাকে আৰু জীৱনটো জীয়াই আছে সিহঁতৰ নিচিনা সুধিছে এইবিলাক কৰিলে এনেকুৱা হয় নেকি ইমান মহা কথাবোৰ সোধে খ্ৰীষ্ট জীৱনত বাইবেল কৈছে কলচিয়ানত ইউ আৰ ফ্ৰী আপোনালোকে স্বাধীনতা পাইছে ফ্ৰী আছে কিন্তু এই স্বাধীনতাটো আপোনালোকে কি কৰিব বিচাৰিছে নিজৰ জীৱন যাই কিনে ড্ৰাগছ খাই ল'ব বিচাৰিছে মদ খাই ল'ব বিচাৰিছে গুণ্ডাগিৰি মাৰপিট কৰিব বিচাৰিছে নে কি কৰিব বিচাৰিছে এই স্বাধীনতা না এই স্বাধীনতা কৈছে যে ঈশ্বৰে ইমান জীৱন দিছে অদ্ভুত বনাম ইয়াক বিনম্ৰ হৈ যাওঁ এইবোৰ কিনে যে আমি ইটো কৰিম কি কৰিম আমি এইটো জীৱনেৰে স্বাধীনতা পাইছো নে আমি এইবিলাক কথা কৈ থাকিম যে যোনে বাক্য ক'ব নাজানে সি ঈশ্বৰৰ লগতে নাই যোনে গান গাব নাজানে সি ঈশ্বৰৰ লগতে নাই যোনে খ্ৰীষ্টমাছ নামানে সি ঈশ্বৰৰ লগত নাই যোনে এইটো নকৰে যোনে মাছ মাংস খায় এইটো ঈশ্বৰৰ লগত নাই এইবিলাক কথা সোমাই থাকিব বাইবেলটো স্পষ্টভাৱে কৈছে স্পষ্টভাৱে যে এনেকুৱা দিন আহিব বা এনেকুৱা মানুহ আছে যোনে ঈশ্বৰৰ নামত নিজৰ কষ্ট দি কিনে ঈশ্বৰৰ মহিমা কৰাব গাৰ কষ্ট দি ফিজিকেল লেবাৰ লৈ কিনে ভাবি ঈশ্বৰৰ মহিমা কৰিছে নাম নল'ব গম পাইছে ন কাৰ কথা কৈছো মই সাধুটা যোনে জানি বুজি নিজৰ কষ্ট ল'ব মাথাত ইটা ভাঙি দিব কোন বেয়া কৈছে নহয় মাথাত ইটা ভাঙি দিয়ে কিবা কিবি কৰে ঢোকাত একদম ফাটি হৈ যায় বেলেগৰ কিনে একেবাৰে নিদিয়ে উল্টা লাঠিৰে বেয়াও দিয়ে পইচা দিয়ে নাকি কি বাৰে বাৰে কৰি আছে এনে ঈশ্বৰৰ মানুহ অদ্ভুত নহয় জানো এইটো মই কিয় সাহসেৰে ক'ব পাৰোঁ জানে কাৰণ বেলেগ ধৰ্মতে নিশিকায় এইটো নিজে বনাই লৈছে কিবা কিবি কাৰণ আচল কাম কৰিব নোৱাৰে ন বিনম্ৰতা আচল নোৱাৰে যে এইবিলাক ইয়াৰে তাৰে বস্তু কৰি দিয়ে মই এদিন আমাৰ কথা পাতিছিলোঁ আমাৰ আনকালে প্ৰাৰ্থনা কৰিছিল ইছায়াৰ কাৰণে ইছায়া যোৱাৰ আগত মোৰ লগত কথা পাতিছিলে এই কথাবোৰ মই কৈছোঁ তাত এটা বস্তু বুজিব লাগে মানুহবিলাকে লাহে লাহে পাহৰি গৈছে একদম বুজিব লাগে ধ্যান দি একদম মগ্ন হৈ যাব লাগে কথাটোত যে আপোনালোকে যদি মুছলিমবিলাকৰ স্বৰ্গ যাব বিচাৰিছে কোৰাণে সেইটো স্বৰ্গ দিব পাৰে হিন্দুবিলাকৰ স্বৰ্গ যাব বিচাৰিছে তে হিন্দু ধৰ্মে পাৰে খ্ৰীষ্টানবিলাকৰ স্বৰ্গ যাব বিচাৰিছে খ্ৰীষ্টান ধৰ্ম পাৰে বুজি বুজিছে কি ক'ব বিচাৰিছোঁ লাহে লাহে কৈছোঁ সব ধৰ্মৰ স্বৰ্গটোৱে সিহঁতৰ ধৰ্মে পাৰে বেলেগে নোৱাৰে বেলেগ অদ্ভুত কথা নহয় কোৰাণত আছে 72 ভাৰ্জিনছ এইটো কি স্বৰ্গ ছোৱালীটো ইমান গুৰুত্ব দি আছে যে ছোৱালী পায় এইটো কি গুৰুত্ব দি আছে এইটো কোৰাণে পাৰে মানুহবিলাকৰ জীৱনত আজিকালি ঈশ্বৰ মানে কি জানে সাবকনচিয়াছ মাইণ্ড ভালকে শুনি ল'ব বেছি ডিটেইল নাযাওঁ মই মাথাত তিনিটা ভাগ কৰা হৈছে এইটো আমি যদি কথা পাতি সব শুনিছোঁ কৈছোঁ কনচিয়াছলি কয় এটা আছে মাজত এটা আছে লাষ্ট সাবকনচিয়াছ আৰু আনকনচিয়াছটো একদম শুই থাকিলে আমি গম নাপাওঁ মনত নপৰে বহুত বস্তু কোনোবা এই বস্তু দেখা পাইছোঁ ন এটাতো আছে শুওঁতে কিমান কি কথা শুনিলোঁ পাহৰি যাব পাৰোঁ এটাতো আছে সেই তাৰ লগত বাকী আছে কথাবিলাক ন সাবকনচিয়াছ মাইণ্ডটো মানুহৰ ঈশ্বৰ বিৰাট দুখৰ কথা কিন্তু সাবকনচিয়াছ মাইণ্ডবিলাক ঈশ্বৰ দুখৰ সিহঁতে কি কয় জানে এনেকৈ কয় যে এই মানুহকেইটা মাৰিব গৈছিলোঁ মাৰিব নোৱাৰিলোঁ ঈশ্বৰে মোৰ লগত মানুহকেইটা মাৰিব গৈছিলোঁ ভালকৈ মাৰিব নোৱাৰিলোঁ মই দুটা পইচা খাই আহিলোঁ ঈশ্বৰ মোৰ লগত প্ৰভু যীশুৰ নামত এনেকৈ মাৰিব আৰু এন্তে বিচাৰে যে ঈশ্বৰে এন্তক দুটা পইচা মাৰিব কাৰোবাক কাটিব গৈ আছিলে সেই কাকটো বেছি ভাল লাগিছিলে নিজৰ মাথাত নিজৰ ঈশ্বৰ বনাই দিছে আজিকালি কয় ঈশ্বৰ নিদিয়ে ঈশ্বৰটো পইচাই নিদিয়ে বুলি কেতিয়া আপোনাক লাগি দিব বুলি ঈশ্বৰ আৰম্ভ কৰিছে মই নিদিওঁ মইতো নিদিওঁ একেবাৰে মানুহ কৈছে নাই নাই ঈশ্বৰে দিছে কেতিয়া দিছে মানুহে কৈছে খ্ৰীষ্টীয় ধৰ্মত মই কষ্ট পালে ঈশ্বৰে মহিমা পাব কিহত এই কষ্ট পাইছে কিহত বদমাচি কৰাৰ পিছত যদি আপুনি কষ্ট পাইছে ঈশ্বৰে মহিমা পাব ধাৰ্মিক ৰাস্তা এৰি কিনে বেলেগ ৰাস্তাত গৈছে যদি কষ্ট পাইছে ঈশ্বৰে পাব চাব যেতিয়া মানুহবিলাকে এইবিলাক বস্তু খোজা আৰম্ভ কৰে নিৰাশ হয় ঈশ্বৰক দুখ দিয়ে মনটো বিৰাট হৈ যায় বিনম্ৰ হ'ব পাহৰি যায় সাহসী মই পাহৰি যায় চব পাহৰি যায় মিছা নিজৰ ঈশ্বৰ পাইছে প্ৰভু যীশু নহয় এইটো কোনে দেখা পাইছিলে প্ৰভু হাত দাঙি কোনে দেখা পাইছে প্ৰভু কোনো দেখা নাই প্ৰভু মানে গুণ বস্তু বুজক
প্ৰভু আমি কাক প্ৰভু বুলি কৈ আছো? প্ৰভু যীশু যেতিয়া এই পৃথিৱীত আহিছিলে প্ৰকাশে কৰিছে ঈশ্বৰ কেনেকৈ হৈ কেনে, কিন্তু তাত মূৰ্তি নাই। এতিয়া বাইবেল কৈছে মূৰ্তি বনাব নোৱাৰে ঈশ্বৰৰ ন, বেলেগ বস্তুটো মূৰ্তি পূজা কৰিব নোৱাৰে, ঈশ্বৰৰ মূৰ্তিও বনাব নোৱাৰে আপোনালোকে, নোৱাৰে। ভালকে শুনিব, ঈশ্বৰ মানে গুণ, আমি কোনো নাজানো। আমি ঈশ্বৰ যে প্ৰাৰ্থনা কি কওঁ? এই মৰমীয়াল মহান সৃষ্টিকৰ্তা পিতৃ হৈ আমি জানো কেনেকা দেখা পায়, কি আমি নাজানো। কিন্তু যেনেকৈ আমি পিতৃ কোৱা পাহৰি যাব নালাগে, আমি ভাবিছোঁ যে মোৰ দেউতা নহয়, মোৰ লগত কেনেকৈ যাব তেওঁ গুণটা ভাগ কৰি লাগিব। ঈশ্বৰে কৈছে কি মই এনেকুৱা ঈশ্বৰ হয়, অনুগ্ৰহৰ ওপৰত অনুগ্ৰহ দিওঁ। কোনোবা যদি কয় মই বিশ্বাস নকৰোঁ, মই যিমান পাপ কৰিছোঁ এই পাপবিলাক চাফা হ'ব নোৱাৰে, সি মানে ঈশ্বৰৰ লগত নাই, সি বেলেগ নিজৰ ঈশ্বৰ বনাই দিছোঁ, সি নিজৰ দুৰ্বলতাটো ঈশ্বৰ বনাই দিছোঁ। নহয় এনেকৈ কি ধুনীয়াকৈ কৈছে ঈশ্বৰে। ঈশ্বৰে কৈছে কি তোমালোকে যেতিয়া পাপী আছিলা মই তেতিয়া মৰম কৰিছোঁ, তোমালোকক কিয় লাগিছিল এতিয়া কৰিব নোৱাৰিম? কিয় নোৱাৰিম এনেকৈ লাগে কিয়? ঈশ্বৰৰ এটা মানা হৈছে কৈ নহয়, বেয়া এক্সপিৰিয়েঞ্চবিলাক মানুহ বনাই দিয়ে। মোৰ লগত কিয় বেয়া হয় নহয় তে মই সেনেকৈ হৈ যাওঁ, এনেকৈ দিব নালাগে, একদম হাৰাব নিদিব। হালেলুয়া। শয়তানক একেবাৰে হাৰাব নিদিব। আপুনি ফেইল হৈছে, আশা ৰাখক, বিশ্বাস ৰাখক। কোনোবা আপোনাক মাৰিছে, তাক নামাৰক, বিশ্বাস হওক, আশা ৰাখক। যিও হৈ যাওক এই পৃথিৱীত আমাৰ জীৱনৰ লগত একেবাৰে ঈশ্বৰৰ হাত নিদিব। মানুহে ক'ব যে অনুগ্ৰহ নাথাকে, এইবিলাক মিছা কথা, দয়া বোলা বস্তু নাথাকে। ক'ত দয়া কৰিব? নিজৰ জীৱনটো চাহ বৰবাদ হৈ গৈছে, তই একো ভাল কাম নকৰ, মানুহ বেয়া কয়, সেইটো ক'ত হ'ব? মিছা কথা। একদম হাৰ নামাৰিব, 1000 বাৰ মাৰিব, 1000 বাৰ থিয় হৈ থাকিব, ঈশ্বৰ মহান হয়। হালেলুয়া। হাৰ নামাৰিব, এই মনটো ভাঙিবই নিদিব। ভাঙি যালে সব শেষ। কোনে গীৰ্জাত আহে জানে? যদি আশা লাহে লাহে হেৰাই আছে, শয়তান বাক লৈছে, শয়তান চবৰ লগত আছে। আমাৰ মনত চিন্তা নাই নেকি? কিমান ভাৱনা আহে, কিমান কি আহে, চবৰ লগত আমি পাপী হয়। কিন্তু গীৰ্জা কিনে নাহে, গীৰ্জা কোনে নাহে? কোনে ঈশ্বৰৰ নামত প্ৰাৰ্থনা নকৰে? যোনে লাহে লাহে আশা এৰি আছে, যোনে লাহে লাহে নিজৰ বেয়া অভিজ্ঞতা এক্সপিৰিয়েঞ্চবিলাকৰ লৈ কিনে নিজকে কেনেকৈ বনাই আছে। চাইকলজিকেল বস্তু হয়। যোন মানুহে বহুত বেছি এটা বস্তু দেখা পায় সেনেকৈ হৈ যায়। কোনোবা মানুহে বেছিকে যদি তাক যদি মানুহে ঠগাই থাকে, বিশ্বাসটো তাত কমি যাব ন। মোক যদি বেছি টাইম বাৰে বাৰে ঠগাই থাকে, নেক্সট টাইম বিশ্বাস কৰিম জানো তাক মই? এই মানুহ ঠগাই থাকে বাৰে বাৰে। কিন্তু প্ৰভুৱে আমাক বিশ্বাস কৰাই নকৰে। কৈছে কি আমি কি হ'ব? এই মানুহক মাৰি কিয় নিদিয়ে? ইমান বাৰে বাৰে পাপ কৰি থাকে, এৰি থাকে। ঈশ্বৰ ইয়াক দেখাই দিয়া তুমি কোন হয়, দেখাই দিয়া। ইয়াক দেখাই দিয়া যে তুমি কিয় মহান। আমাক দেখাই দিব ঈশ্বৰে, তাক দেখুৱাৰ আগতে যে আমাৰ জীৱনটো কেনেকুৱা আছে। অহংকাৰী মন বেলেগৰ বিশ্বাস বহুত লয়, যে ই তেনেকুৱা, ই তেনেকুৱা, ই তেনেকুৱা। অহংকাৰী মনেই লয়, বহুত লয়। আত্মিক হৈ যোৱাৰ লগে লগে বিশ্বাস হ'ব। নটিচ কৰিব, এটা অহংকাৰী মন আত্মিক হোৱাৰ পিছতকে প্ৰথম কাম ৰাখিব জানা, ইয়াকে বাক্য দিব যে আপোনাৰ এখন পাপী হয়। তাৰ কাম এইটো, তাৰ মনৰ পৰা এইটোৱে ওলাই আত্মিক যে এতিয়া মই বেলেগৰ বিশ্বাস লওঁ, যে কোন কেনেকা কি নহয়। কিন্তু এইবিলাক বস্তু একেবাৰে নহয়। মিছা বিনম্ৰতা একদম নহয়। আৰু আপোনাক মই কৈছোঁ কেতিয়াও নাহাৰিব। ল'ৰা ছোৱালী আছে, আপোনালোকে আছে, আমি কেতিয়া ঈশ্বৰৰ থাকিব? যেতিয়া আমি একদম দুৰ্বল হৈ গৈছোঁ। লেমেণ্টেশ্যনৰ বাক্য দি আছিলে সেই DBI ন, সকলোৱে শুনিব। তাৰে কৈছিলে লেমেণ্টেশ্যনত যে জেৰেমায়াই ইমান কমপ্লেইন কৰি আছে যে প্ৰভু মোক আশা নাই। জেৰেমায়া যদি শুনে কেনেকৈ শুনা পাই জানে? আপুনি যদি পঢ়িব জানে, এই জেৰেমায়া যদি কিতাপ আছে, আপুনি যদি বাইবেল পঢ়িব জানে, এইটো শুনা কেনেকৈ পাই জানে? কিন্তু এনেকৈ শুনা পায়, প্ৰভু মোৰতো আশাই নাই, কিনো কৰিম, এই মানুহবিলাকেও নুশুনে কথাবোৰ, এনেকা তেনেকা। বহুত দুখত থাকে জেৰেমায়া, বহুত দুখত। তাৰ মানে চৰিত্ৰটো এনেকুৱা, একদম দুখত থাকে যে কি কৰিম বা নাজানো, মনটো দুখত বহি থাকে জেৰেমায়া। কিন্তু জেৰেমায়া এইটো কোৱা নাই যে দুখ কৰক, অলপ কনফিউজন হ'ব পাৰে ন। দুটা বস্তু কৈছোঁ, দুখত ফূৰ্তি নকৰিব, মিছলীয়া ফূৰ্তি নকৰিব, আৰু লগতে দুখত হ'ব। এইটো বস্তু বুজি পালে আপোনাৰ জীৱনটো বিৰাট ভালকৈ যাব পাৰিব। দুখত ফূৰ্তি কৰিব নালাগে কি জানে? এইটো শুনিব বহুত ভাল লাগে। ইজৰাইল দেশক যেতিয়া বেবিলনত লৈ গৈছে নহয়, এনেকৈ কৈছে ঐ গান গা, আমি বহুত আমনি পাই আছোঁ, এতিয়া গান গা, আমাৰ ফূৰ্তি লাগিব লাগে। এনেকৈ কৈছে আমি নাগাওঁ, কাৰণ দেশৰ গানা গাব কৈছে, আমি নাগাওঁ। কিয় গাওঁ? আমাৰ মনটো ভাঙি গৈছে, আমাৰ মনটো দুখত আছে, আমি কিয় ফূৰ্তি
জবৰদস্তি ফূৰ্তি গানবিলাক গাব কৈ আছে তাৰে কৈছে Now how shall we sing the Lord's song in a fairyland কেনেকৈ গাম প্ৰভুৰ মহিমাৰ গান যেতিয়া আমি দেশতে নাই নিজৰ দেশত নাই নিজৰ গৃহত নাই ঈশ্বৰ আমাৰ লগত নাই ঈশ্বৰে আমাৰ লগত নাই আমি কেনেকৈ ঈশ্বৰৰ মহিমা গাম আৰু তোমাৰ লগত ফূৰ্তি কৰাৰ কাৰণে আমি কেনেকৈ গাম নাগাওঁ আমি যেনেকৈ আছোঁ আমি ঈশ্বৰৰ ওচৰত নিজৰ দুখৰ কোব যে প্ৰভু আমাৰ লগত এনেকৈ হৈ আছে ঈশ্বৰে আমি ইয়াত ঠগ বাজি কৰিলোঁ কি দুখত দুখ হৈ যালেও ঠিক নহয় জেৰেমায়া কিটো কৈ আছে মানুহে ভাবে যে জেৰেমায়া কৈছে জেৰেমায়া দুখী হয় নহয় 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 বাক্যটো কি হয় জানে জেৰেমায়াৰ বাক্যটো এইটো হয় যে দুখৰ সময়তো তোমালোকে ঈশ্বৰক মনত কৰা যে কিমান অনুগ্ৰহ বৃদ্ধি কিমান মৰম কৰে আমাক ভাল দিনতো চবে ভাল হালেলুয়া বেয়া দিনত ভাল হ'ব পাৰে বিশ্বাসী হ'ব পাৰে নোৱাৰে বেয়া দিন আপোনাক এই সমাজে এই সংসাৰে কৈছে যে বিশ্বাস নকৰিবা আশা নকৰিবা দয়াত বিশ্বাস নকৰিবা মৰম নকৰিবা কিন্তু আমি হ'লেও কৰিম কাৰণ প্ৰভুৱে আমাক মৰম কৰে এইটো মন আছে নে নাই না হাৰি গ'ল যদি হাৰি গ'ল চব হাৰি গ'ল এতিয়া দুখী হ'ব তাৰে মাজত ভাৱ থাকিব নাই আজি যাব ইচ্ছা নাই গীৰ্জা মোক আজি মোক বাইবেল পঢ়িব ইচ্ছা নাই মোক আজি মেৰিব মৰম কৰিব ইচ্ছা নাই কাম কৰিব ইচ্ছা নাই এতিয়াতো কৰিম আৰু আমাৰ ঈশ্বৰ কেনেকৈ হয় জানে আমাৰ ঈশ্বৰ এনেকৈ ডিসিপ্লিন কৰা কৈছে নহয় যোন পিতৃয়ে নিজৰ পুত্ৰক ডিসিপ্লিন নকৰে সি ভাল পুত্ৰী নহয় যোন পিতৃয়ে কৈ যায় এইটো কৰা নাই নাপাওঁ এক্সামত পাছ কিয় কৰা যিটো কাম দিছিলোঁ কৰা নাই এইটো কৰা নাই নহয় এতিয়া মই ডিসিপ্লিনটো কি হয় ৰিৱাৰ্ডটো ৰখাই দিবা যেতিয়ালৈ কামটো নহয় মই কামটো দিম আৰে বহুত মৰম আছে বহুত মৰম আছে বাছ লোৱা মানুহে ল'ব নোৱাৰে এতিয়া মৰম বহুত বেছি আছে ন যদি দি আছে কৈছে কি তোমালোকে জীৱনটোত এনেকৈ পথত গৈ আছে নহয় এতিয়া তোমালোকে ধ্বংস হৈ যাবা আৰু প্ৰভুৱে সহ্য কৰিব নোৱাৰে এই দুখটো সেই কৈছে না মই এইটোক ইমান মৰম কৰিম যে এটা আশীৰ্বাদে ৰখাই থাকিম আমি ঈশ্বৰৰ লগত নাথাকোঁ সেইকাৰণে বেয়া দিনবোৰ বাৰে বাৰে আহি থাকে বুজিছে যদি বেয়া দিন বাৰে বাৰে আহিছে আমি ঈশ্বৰৰ নাই আমি ঈশ্বৰৰ নাম ল'ব দিগদাৰ পাওঁ আৰু ঈশ্বৰে কৈছে ভাল দিনটো নাৰাখে বেয়া দিন কেনেকৈ মনত ৰাখিব সেইকাৰণে বাৰে বাৰে আমাক ঈশ্বৰে কি দিয়ে বেয়া দিন দিয়ে যে ঈশ্বৰে দিন বুলি নিদিয়ে আমাৰ জীৱনে নিজে লৈ যায় বেয়া দিনত কিন্তু ঈশ্বৰে দিয়ে বেয়া দিন সেইকাৰণে নহয় যে ঈশ্বৰৰ মৰম ঈশ্বৰৰ ডিসিপ্লিনটো লওক মোক সৰুৰ পৰাই মই কৈ আছোঁ এই কথাটো নিজকে কৈ থাকিবলৈ মই দেৰ ইজ এ ৱে এটা ৰাস্তা আছে বাইবেল কৈছে এটা ৰাস্তা আছে যিটো ৰাস্তা লাগে যে এইটোৰ নিচিনা ঠিক ৰাস্তা মই দেখা নাই চবতকৈ ধুনীয়া ৰাস্তা এইটোৱে হয় এইটোত যাম এইটোত প্ৰভাৱশালী কৈছে এইটো ৰাস্তা হিচাপে মই দেখা নাই এইটো চবতকৈ ভাল ৰাস্তা এইটো চবতকৈ ধুনীয়া ৰাস্তা কিন্তু এইটো ৰাস্তাটো বাইবেল কৈছে নৰকত হৈ যায় ধ্বংসত হৈ যায় মানুহ বৰবাদ কৰি দিয়ে যোনটো বহুত ভাল লাগে চাফা ৰাস্তা খোজ কাঢ়িবলৈ ভাল জোতাও দিছে ইয়াতে খোজ কাঢ়িব আৰু সেইটো ৰাস্তা কৰি যায় ধ্বংসত বৰবাদী নৰকত হৈ যায় আপোনাক বিৰাট ভাল লাগে খোজ কাঢ়ি ভাল লাগিছে একদম বেয়া দিন আপোনাৰ পৰিয়াল গৈছে এতিয়া পৰিয়ালত হোৱা নাই নেকি কাম ডেকা ল'ৰাৰ লগত কিবা চলা নাই নেকি মাবিলাকে কিবা হোৱা নাই নেকি যিও হোৱা নাই আনন্দ লওক একদম আনন্দ লওক এতিয়া ঈশ্বৰ আপোনাৰ আছে এতিয়া কৰা খালি ঈশ্বৰৰ কাম আৰু ঈশ্বৰৰ ইয়াত থাকক ঈশ্বৰ আপোনাক শক্তিশালী বনাব ঈশ্বৰে আপোনাৰ লগত থাকিব আৰু চব বস্তু বনাব আশীৰ্বাদ দিছে নিশ্চয় কাৰণ কিবা এটা হৈছিলে এইটো ইণ্ডিকেশ্যন যদি মোৰ এটা হাতটো কিবা হ'ল মোক বিষাব নোৱাৰে যদি নিবিষাই গম কেনেকৈ পাম লাহে লাহে চোন পচি যাব হাতটো পচি যাব কৈছোঁ গম আমি কি এদিন চালোঁ এই হাত পচি গ'ল কিন্তু যদি হাতটো বিষাই থাকে এই বিষাই আছে ডক্টৰ চাবলৈ কিয় বিষাই আছে ডক্টৰে কয় তোমাৰ এইটো হৈছে এইটো কৰা ঠিক হৈছে আচ্ছা ঠিক কৰি দিয়া জীৱনত বেয়া কিবা যেতিয়া হয় নহয় আমাৰ ঈশ্বৰৰ বাহিৰে কিবা বেয়া হয় নহয় মানে আমাৰ জীৱনটো ঈশ্বৰৰ আমি চলোৱা নাই ঈশ্বৰে আশীৰ্বাদ কৰিছে যে লোৱা পুৰা বেয়া হোৱাৰ আগতে মই তোমাৰ লগত দেখুৱাই দিছোঁ যে ঠিক কৰা ঈশ্বৰৰ আশীৰ্বাদ God is closer to the broken-hearted people. যাৰ মন ভাঙি গ'ল নহয় যাৰ পৰিয়াল ভাঙি গ'ল নহয় তাতে ঈশ্বৰ আছে ঈশ্বৰ মই এতিয়া কৰা মই এতিয়া আছোঁ কৰা এতিয়া ঈশ্বৰ আৰু এইবিলাক চব বস্তু হ'ব কাৰণে কি লাগে মই ক'ব নেকি কি লাগে গুণ লাগে মনৰ গুণ সেই গুণটো হয় সাহসী মন ভয় নালাগে লাজ নালাগে মানে বহুত লাজ ভয় খায় সেইটো মোক মই মনত অকলে সুধিব লাগে যে এনেকুৱা কিয় হৈ গ'ল
যে আমাৰ গীৰ্জাটোও যদি আমি ঈশ্বৰৰ নাম লওঁ সেইটোও বেলেগ সমাজৰ নিচিনাই হয় আমি লাজ কৰোঁ ভয়বোৰৰ বিশ্বাস লওঁ বেলেগৰ এই সি এনেকৈ হৈছে ভাল বিশ্বাস এইটো বেলেগ জাতিৰ কাম পেগেন্স ডু দিছ বুলি কৈছে আন জাতিবিলাকে এইবিলাক কৰে তুমি খ্ৰীষ্ট পৰিয়ালৰ খ্ৰীষ্ট জাতিৰ জন্ম লাগে তোমালোকে এইবিলাক কৰিব নালাগে নেপায় বেয়া কথা এইবিলাক বেয়া কাম বেলেগক বিশ্বাস কৰি থকা বেলেগে তলত পৰিলে বেলেগক লাভ মাৰি দিয়া যে এই কিমান বেয়া লাগিব কাৰোবাৰ যদি তলত পৰিছিলে আমি আৰু লাভ মাৰি দিওঁ সি তলি তলত আছে তাকতো মনত উঠাব লাগে ন সেই আমাৰ পৰিয়াল এই গেজাত এনেকৈ হ'ব নালাগে সাহসী হ'ব লাগে তাৰ ওচৰত একো নাই কি সাহস পাব লাগে এই একো নাই আমি একেলগে যাম উঠিম থিয় হ'ম লাজ লাগিছে একেলগে কৰিম ভয় লাগিছে হ'লেও কৰিম সাহসী নহয় আপোনাৰ বিনম্ৰ মানে আপোনাৰ সাহস দিব মিছলীয়া বিনম্ৰতা আমি যেনেকৈ কৈছোঁ নহয় কষ্ট লোৱা এইটো কৰা এইটো কি হ'ব জীৱনটো মিছা কৰি দিব আৰু জীৱনটো মিছা হয় এই চৈতানৰ উত্তৰ হৈ গ'ল ন কি বস্তু ঈশ্বৰে আশীৰ্বাদ কৰক এই বাক্যৰ ওপৰত মই আজি সকলোকে ক'ব বিচাৰিম হাৰে নামাৰে ঈশ্বৰে আমাক হাৰাব কাৰণে এইটো জন্ম কৰা একদম নৰব একদম আনন্দ হ'ব মোৰ আনন্দটো বহুত ভাল লাগিছে আনন্দ হ'ব যে প্ৰভুৱে মোক গ্ৰহণ কৰে এইটো কথা নহয় কেতিয়াও নাপাহৰিব মই দুটা কথা মনত সদায় আজিকালি কৈ থাকোঁ যোনে কৈ থাকা দুটা কথা মনত কি হ'ল যে ঈশ্বৰে মোক গ্ৰহণ কৰে Jeremiah 29 God has have plans for me plans to prosper and to destroy ভালকে জিটিত মান দিব এইটো হ'ব লাগে যে প্ৰভুৱে মোক যে গ্ৰহণ কৰে যদি এইটো মানুহ হ'বই নোৱাৰে যে মোৰ জীৱন ধ্বংস হ'ব কিবা এটা কাৰণ হ'ব যে এনেকুৱা হৈ আছে কিবা এটা কাৰণ হ'ব এনে হ'বই নোৱাৰে কাৰণ প্ৰভুৱে মোক গ্ৰহণ কৰে মই মাথাত সোমাই লৈছোঁ মোক হাজাৰ মোৰ কাম নহওক মই কিছুমান কাম কৰিবলৈ চেষ্টা কৰি আছোঁ এইকেইদিনে মোৰ হোৱা নাই কিবা আঁকি আছে মই মাথাত সোমাই লৈছোঁ এইটো হ'বই নোৱাৰে যে ঈশ্বৰক গ্ৰহণ নকৰে গ্ৰহণ নকৰে যে কিবা এটা কাৰণ আছে মোৰে কিবা এটা ভুল হৈ আছে মই ঠিক কৰিম আৰু কৰি ভালটো নাহওঁ চৈতানৰ কথা কিবা নহয় বিকজ Jeremiah 29:11 God have plans for me এই Jeremiah যোনে দুখত কান্দি থাকে সেই Jeremiah যোনে কৈ আছে যে প্ৰভু আমি তোমাৰ লগত নাই হেৰুৱাই গৈছোঁ আমাৰ আশা আছে ন কি কৈ আছে God প্ৰভু আপোনাৰ কাৰণে মোৰ কাৰণে পৰিকল্পনা কৰি থৈছে যে ইয়াৰ কাৰণে মই এনেকৈ কৰিম ইয়াৰ কাৰণে মই আমাৰ দেউতা হয় পিতৃ হয় চব প্লেন কৰি থৈছে খালি আমি সেই ডিচিপ্লিনটো ল'ব নাজানো আমি কওঁ সেই বাৰে বাৰে কামবিলাক নহয় বাৰে বাৰে এইটো ৰূপ নহয় নাহোঁ যাব তোমাৰ নাম নৰৈছোঁ তোমাৰ কাম নকৰোঁ মই আনন্দ নহৈছোঁ তোমাৰ ওপৰত কি হৈ যায় ঈশ্বৰে কৈছে মই তোমাক দিবই ওলাইছিলোঁ বাছ তুমি নহ'লা বিশ্বাস কৰক যেতিয়া যেতিয়া আমি ধৈৰ্যৰে প্ৰাৰ্থনা কৰিব আমাৰ চব কাম দেৰি হৈ যাব এইটো পাৰিব জানো বাহিৰ কৰিলে আমাক শিক্ষা দিয়ে আপুনি যেইবাৰ কৰিলে প্ৰভু মোক ধৈৰ্য দিয়কচোন আপোনাৰ চব কাম দেৰি কৰি দিব যে লওক এইটো কামে টাইমত নহ'ব এতিয়া ধৈৰ্য ৰাখিলে ধৈৰ্য পাৰিব তো মোৰ সাহসে নাই ভয় লাজ লাগি যাব চব সেইবিলাক কামবিলাক আপোনাৰ ওচৰত দিব আপোনাৰ ভয় লাগে আপোনাক লাজ লাগে সেই কামটো দিব যেনেকুৱা সাহস লাগে নহয় কৰা কৰিলে সাহস লাগে আশীৰ্বাদ কৰিব ঈশ্বৰে সকলোকে আহক মই ছুটিকে প্ৰাৰ্থনা কৰিছোঁ সকলোৱে মোৰ হ'ব পবিত্ৰ পবিত্ৰ স্বৰত থকা পিতৃ Lord, you're gracious to us. Mighty of mightiest. Lord, I pray তুমি যেনেকৈ কৈছা প্ৰভু যে বিনম্ৰ মনে সাহস দিয়ে আৰু সেই সাহসে আমাক চব বস্তু কৰায় the greatest of virtue. সেই সাহস মন তুমি যেনেকৈ কৈছা প্ৰভু যে for I have given you a spirit of courage and not timidness. ভয় যাতে আমি নাখাওঁ প্ৰভু আমি লাজ যাতে নকৰোঁ ঈশ্বৰ কিন্তু আমি সাহস হ'ব পাৰোঁ ঈশ্বৰ আমি সাহসী হ'ব পাৰোঁ ঈশ্বৰ তোমাৰ কাম কৰিবৰ কাৰণে মানুহবিলাকৰ সেৱা কৰিবৰ কাৰণে বেলেগৰ কেনে জীৱনটো জীয়াবৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে তোমাৰ ইচ্ছা কৰিবৰ কাৰণে আমাক সাহস দিবা প্ৰভু আমাক বিনম্ৰ হোৱালৈ সহায় কৰিবা ঈশ্বৰ সকলো পাপ ক্ষমা কৰি ঈশ্বৰ আমি তোমাৰ ওচৰত আহিছোঁ পিতৃ তুমি যেনেকৈ কৈছা I have plans for you, plans to prosper and not to destroy. আমাক ধ্বংস কৰিবলৈ নহয় কিন্তু আমাক উন্নতিৰ ফালে লৈ যাবলৈ তুমি আছে আমি যাতে আশাৰ বিশ্বাস কৰোঁ এই চৈতান বা সমাজৰ ফেইলিয়াৰ্ছবিলাকে যাতে আমাক লিড নকৰে আমি যাতে নিৰাশ নহওঁ ঈশ্বৰ আমি যাতে সদায় আশাত বিশ্বাস ৰাখোঁ আমি যাতে সদায় আগফালে চাওঁ প্ৰভু যীশু তোমাক যে তুমি আমাৰ বিশ্বাসৰ পায়নিয়াৰ হয় যে মৃত্যুৰ পৰ্যন্ত আমি তোমাৰ নেৰো ভাল কাম কৰি থাকিম ঈশ্বৰ আমি যাতে ঈশ্বৰ তোমাক বিশ্বাস কৰি এনেকুৱা কৰিবা দুৰ্বলতা সময়ত ভয় খোৱা সময়ত ঈশ্বৰ লাজ লগা সময়ত চব বস্তু
শেষ হৈ আছে এনেকুৱা লগা সময়ত পিছত আমি তোমাৰ নাম যাতে লওঁ কাৰণ তুমি আমাক ভাল পোৱা তুমি আমাক মৰম কৰা কিয় তুমি আমাক বেয়া পাইছা তুমি আমাৰ ফিউচাৰ পৰ্যন্ত জানা ঈশ্বৰ যে আমাৰ জীৱনটো কি হ'ব So Lord, we profess that we believe in your name that you always love us even in times of distress even in times when we are faithless you are faithful Lord আশীৰ্বাদ কৰিবা তাৰে প্ৰভু আমি নিজৰ দুখৰ সময়ত আমি বিশ্বাস কৰোঁ আমি জানো যে সব বস্তু বেয়া হৈছে আমি তেতিয়া ক'ব পাৰিম প্ৰভু যে প্ৰভু তোমাক মৰম কৰে মোৰ বাবে কেতিয়াও বেয়া নহয় এইটো ঈশ্বৰৰ মৰমে হয় যি মই আজি বুজি পোৱা নাই প্ৰভু আমি তোমাৰ নাম লৈছোঁ প্ৰভু যীশু যি নামেৰে সকলো বস্তু আঁতৰি লয় হালেলুয়া প্ৰভু যীশু আমাৰ প্ৰাৰ্থনা শুনা আমাক তুমি আশীৰ্বাদ কৰা যি দৰকাৰ আমাক লাগে এই প্ৰাৰ্থনা তোমাক ঘূৰাই দি আহিব লগা শান্তিৰ ৰজা প্ৰভু যীশু নামত আমেন